ময়ৰাবাৰীৰ হাতীমৰীয়া গাঁৱত বেংক কৰ্তৃপক্ষৰ ডাঙৰ পদক্ষেপ। বেংকৰ পৰা লোৱা ঋণৰ টকা সময়মতে পৰিশোধ নকৰাৰ পৰিণাম। অৱশেষত পাঞ্জাৱ নেচনেল বেংক কৰ্তৃপক্ষই চিল কৰিলে এজন লোকৰ গৃহ। জানিব পৰা মতে হাতীমৰীয়া গাঁৱৰ ৱাহিদুজ্জামান নামৰ লোকজনে মৰিগাঁও পাঞ্জাৱ নেচনেল বেংকৰ পৰা 6 লাখ টকাৰ এক বন্ধকী ঋণ লৈছিল। কিন্তু ঋণৰ কিস্তি নিয়মীয়াকৈ পৰিশোধ নকৰাত বেংক কৰ্তৃপক্ষই ৱাহিদুজ্জামানক কেইবাবাৰো জাননী প্ৰদান কৰে। আনকি চিল কৰা দিনা পৰিশোধ কৰাৰ বাবে অতিৰিক্ত সময় দিয়া হৈছিল যদিও কোনো ধৰণৰ ধন জমা নিদিয়াৰ বাবে অৱশেষত আৰক্ষী প্ৰশাসনৰ উপস্থিতিত বেংকৰ বিষয়াসকলে সম্পূৰ্ণ ঘৰটো চিল কৰি দিয়ে। ইয়াত মই আজি ৰাতিপুৱা গম পাইছোঁ যে ৱাহিদুজ্জামান বাপেকৰ ৰবিউজ্জামান তেখেতে কিবা লোনৰ আছে পেচাল আছে, যিটো নেকি লোনটো বাজেট জমা দিব পৰা নাই বা ইনষ্টলমেণ্ট কিবা বাকী চাকি আছে। সিহঁতক কিবা জাননী টাননী দিছে, ঘৰত জাননী দি থৈ গৈছে, তথাপি সিহঁতৰ কোনো আলোচনা হোৱা নাই গোট কৰি বা কোনো টকা পইচা দিয়াও নাই, যাৰ কাৰণে আজি চৰকাৰে বাধ্য হৈছে বা বেংকৰ বাধ্য হৈছে চিল কৰিবৰ কাৰণে। কিমান টকা আছিলে টকাটো মই শুনামতে শুনিছোঁ 6 লাখ টকা কিবা এটা লোন লৈছিল। ইমানখিনি সঁচা মিছা এইটো নাজানো, মই 6 লাখ টকাকৈ শুনিছোঁ। এতিয়া 6 লাখ টকাৰ ভিতৰত কিবা এটা কম্প্ৰমাইজ হৈছিল কিজানি, সেইটোতো যোৱা নাই। এই ৱাহিদুজ্জামান যেনে একেতে বোলে কিবা এটা কথাও কৈছে, যাৰ কাৰণে নেকি বাধ্য হৈ গ'ল বেংকে যে বোলে চিল কৰিবৰ কাৰণে। চিল কৰাৰ সময়ত আহাত এখেতক বহুত সময়ো দিছিল, যিটো সময় আছিল ৰাতিপুৱা 10টা বজাত, এতিয়া সময় প্ৰায় 3টা 3:30 হৈ গ'ল। তেওঁলোকে সময় দিছিল কিন্তু কামটো হোৱা নাই। তো বেংকে মানে বস্তুটো মেনেজ কৰিবলৈ সময় দিছিলে, বহুত সময় দিছিল, তেতিয়া মেনেজ হোৱা নাই। মেনেজ কৰিব পৰা নাই। ঘৰটো এটা মৰ্গেজ লোন আছিলে। কোনটো মৰিগাঁও পাঞ্জাৱ নেচনেল বেংকৰ পৰা আছিলে? পাঞ্জাৱ নেচনেল বেংকৰ পৰা। ময়ৰাবাৰীৰ পৰা ইছফাকুৰ ৰহমানৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।